জয় গুৰু শংকৰ কৃষ্ণ। মই গিৰিজা দাস। আজি আজি গুৰু চৰিত্ৰৰ গুৰুজনৰ আৰু ভকতৰ ওপৰত এটি কাহিনী স্বৰূপে দিব ওলাইছোঁ। আপোনাভাৱে আইবা সমস্ত শুনিব বুলি মই ইচ্ছা প্ৰকাশ কৰিছোঁ। আপোনালোকে যেনে শুনে, বহুতে জানে বহুতে নাজানেও, শুনি ভাল পাব হয়তো। আৰু ডেকা গাভৰু শিশু সকলোৱে শুনিব পৰা এইটো আধ্যাত্মিক স্তৰৰে কাহিনী। এই কাহিনীটো হ'ল গুৰু চৰিত্ৰৰ পৰা লোৱা হৈছে। শ্ৰীমাতাৰ কাহিনী, শ্ৰীমাতাৰ গুৰু ভক্তি। শ্ৰীৰাম আতাৰ গুৰু ভক্তি। শ্ৰীমাতা গুৰুজনাৰ ভকত সমাজৰ এজন একনিষ্ঠ সেৱক আছিল। তেওঁ সেই সমাজৰ এনে এজন ভকত আছিল যে তেওঁৰ আচৰণসমূহ এক লোককথা অৰ্থাৎ কিংবদন্তীৰ সমলৰ দৰে হৈ পৰিছিল। শ্ৰীমাতাৰ কথা ক'লে সকলোৱে শুনিবলৈ মন কৰে। শ্ৰীমাতা এনেকুৱা এজন আটাপুৰুষৰ ভিতৰত দুৰ্লভ আটা আছিল। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যেনেকৈ ভকত সমাজৰ দুৰ্লভ, তেনেধৰণে আটাপুৰুষসকলৰ মাজত শ্ৰীমাতাও এজন তেনেধৰণৰ বৰ আগশাৰীৰ ভকত আছিল। শ্ৰী মাধৱদেৱে গুৰু শংকৰৰ একনিষ্ঠ সেৱক আছিল, একান্ত একনিষ্ঠ সেৱক আছিল। সেইজনা মাধৱ পুৰুষেও শ্ৰীমাতাৰ পৰা অনুপ্ৰেৰণা পাবলৈ সক্ষম হৈছিল। শ্ৰীমাতাই গুৰুজনা যেতিয়া ভকত সমাজৰ মাজত পাঠ প্ৰসংগ কৰে, তেতিয়া তাৰ আগতে শ্ৰীমাতাই গণককুছিৰ পৰা আহি পেলাই গুৰুজনা বহা কঠখন সুন্দৰকৈ চাফ চিকুণ কৰি, এনেই চাফাই তথাপি তেওঁ জাৰি জকাৰি ঠাইখিনি মোহাৰি পাতি দিছিলে আৰু গুৰুজনে তাত বহিছিলে। বহি পেলাই ভাগৱত পাঠ ব্যাখ্যা আদি ভকতৰ লগত গুৰু ধৰ্মৰ কথা আলোচনা বিলোচনা কৰিছিলে। আৰু যেতিয়া শেষ হৈ যায়, তেতিয়া শ্ৰীমাতাই আকৌ গুৰুজনা উঠাৰ লগে লগে কঠখন জাৰি জকাৰি সুন্দৰকৈ নিৰ্দিষ্ট ঠাইত থৈ দিছিলে। আৰু তাত পৰি থকা অকণমান যি ধূলি গুৰুজনাৰ চৰণৰ, সেই ধূলিখিনি জকাৰি তেওঁ হাতেৰে মানে তেওঁ উঠাই এটি পাত্ৰত লৈছিলে, লৈ গণককুছলৈ গৈছিলে। এইটো তেওঁৰ কৰ্ম আছিলে। সদায় তেওঁ মানে সকলোৰে আগতে আহে। সকলোৰে আগতে অহাৰ কাৰণে এদিন ভকতসকলে ক'লে, শ্ৰীৰাম, তুমিতো সকলোৰে আগতে আহা, ইমান সোনকালে আহা, তোমালোক খোৱা লোৱা কৰা নে নাই? তেতিয়া শ্ৰীৰামাতাই ক'লে, কেলে সুধিলে বাৰু? নোখোৱাকৈ আহোঁনে? আপোনালোকে খাই আহিছে, ময়ো খোৱা লোৱা কৰিয়ে আহিছোঁ। ইমান সোনকালে কিহেৰেনো খালা? বোলে পঞ্চামৃতেৰে খালোঁ। গুৰুজনাই হাঁহিলে শ্ৰীৰামৰ কথা শুনি। সকলো ভকতে কৈছে, পঞ্চামৃতেৰে খালা? বোলে অঁ। বাপৰে বাপ। এদিন ভকতসকলৰ এজন ভকতে, তেওঁৰ ইদিকাৰ ঘৰ সকলো বাহিৰৰ পৰাই দেখা যায়, এজনে মানে তেওঁ খোৱা সময়তে গৈ পেলাই চাই আছিলে বাহিৰৰ পৰা। দেখিছে যে তেওঁ চাউলখিনি সিজাই পেলাই পানী, নিমখ, অকণমান তেল, এনেকৈ পুই পাত এটা সিদ্ধ কৰি পেলাই পিটিকি খাই বৈ ওলাই আহিছিলে। তেতিয়া সেইদিনাখনো সুধিলে ভকতসকলে, বোলে শ্ৰীৰাম, আজিনো কিহেৰে খালা? বোলে মই পঞ্চামৃতেৰে ভোজন কৰোঁ সদায়। তেতিয়া গুৰুজনে ক'বলৈ ক'লে, কিনো পঞ্চামৃত খাই সোধাচোন বাৰু। তেতিয়া ক'লে যে ভকতসকল, আপোনাসৱে যেনেকৈ খায় বিভিন্ন ব্যঞ্জনেৰে, ময়ো পঞ্চামৃতেৰে খাওঁ। অকলশৰীয়া মানুহ। মোৰ
পিৰালিতে এডাল পুই গছ আছে, সেই পুই গছৰ পাত পকে সদায় এটা এটা পকে, প্ৰায় এটা দুটা পকে। এই পকা পাতটো আনি মই চাউলখিনি ধুই পাগত দি দিওঁ, আৰু যেতিয়া চাউল সিজে উলিয়াই পেলাই নিমখ তেল আৰু পুই পাতে পানীয়ে তেনেধৰণে মই 5 বিধ বস্তু ভোজন কৰি আহোঁ। সেয়ে মোৰ পঞ্চামৃত। সকলোৱে আচৰিত ভাবিলে। তাৰপিছত তেওঁ সদায় পথখন উঠাই আৰু থয়। এদিন এবছৰ তেনেকৈ হোৱাৰ পিছত সেই কঠৰ ধূলি যিমানখিনি হৈছিলে সিমানখিনি প্ৰায় হাতেৰে 1 পোহমান হৈছিলে। সেইখিনিকে তেওঁ মোহা দি পেলাই সৰু সৰু বৰি বনাই পেলাই এটা চৰুত শুকাবলৈ দিলে। তেন সময়তে মাধৱদেৱে একেলগে থাকে গণককুছিত। মাধৱ পুৰুষে স্নান কৰিবলৈ যাব ওলাইছে নৈঘাটলৈ। তেতিয়া মাধৱ পুৰুষে সুধিলে, আতা বোলে হা কি কৰিছা, ল'ৰা ধেমালিৰ কাম এইবিলাক মাতিছোঁৱেই। বোলে নহয়, এইখিনি সেৱাৰ বস্তু। মাধৱ থমকি ৰ'ল। সেৱাৰ বস্তু এই মাটিখিনি? বোলে অঁ। কেনেধৰণে? বোলে এয়া অন্য বস্তু নহয়, এই পৰম পুৰুষ মোৰ গুৰুজনাৰ চৰণ ধূলি। কি কৰিবা? এই যে গুলি গুলি বনাইছো নহয় লাৰু, এইবিলাক যেতিয়া শুকাব নহয়, মই সুন্দৰকৈ এটা পাত্ৰত থৈ সদায় একোটি গিটাৰে ভাঙি কপালত ফোট ল'ম গুৰু সেৱা কৰাৰ সময়ত। হয় নেকি? ইমান তত্ত্বগধুৰ কথা তুমি জানা, অথচ মোক নজনাকৈ তুমি এইবোৰ কাম কৰি আছা। বোলে এইটো কিবা তত্ত্বগধুৰ কথা হয়নে? বোলে হয়তো। আমিতো নাজানোৱে যে তুমি গুৰুজনাৰ চৰণ ধূলি আনি পেলাই তুমি সেই চৰণ ধূলি শিৰত লৈ পেলাই সেৱা ধৰিবা, গুৰু সেৱা কৰিবা। আমিতো নাজানোৱে। তেতিয়াহ'লে এই পুণ্যৰ ভাগ মোকো দিবানে? নিশ্চয় হ'ব, স্নান কৰি অহাৰ পিছত লৈ যাবা। মাধৱদেৱ স্নান কৰিবলৈ গ'ল। আহোঁতে তেওঁ মানে শ্ৰীৰামে এভাগ তেওঁৰ কাৰণে থৈ দিলে, মাধৱ পুৰুষক দিলে। এই মাধৱ পুৰুষে এইখিনি কথা আৰু সখীয়েকক ক'লে। ভৱানন্দ তাৰমানে নাৰায়ণ দাস ঠাকুৰৰ তাত। নাৰায়ণ দাস ঠাকুৰে কৈছে, আমিতো আজিলৈকে এই কথা ভবাই নাই। বোলে অঁ, শ্ৰীৰামে কেনেকৈ ভাবি ভাবি উলিয়ালে এই কথা। ঠিক আছে সখী, মোকো অকণমান দিবা। এনেকৈ মানে বহল হৈ যেতিয়া ভকত সমাজতো শুনিলে সকলে, তেতিয়া সেই গুৰুজনাৰ চৰণ ধূলি বুলি, সকলোতো চৰণ ধূলি নাপায়, এই পানীকে ব্যৱহাৰ কৰিলে। গুৰুৰ নামত সেই পানী অকণমান কপালত লৈ গুৰুদেৱ নাম ভকত বুলি পানী লয়। এইটো ব্যৱস্থা হৈ গ'ল শ্ৰীৰামাতাৰ নিৰ্দেশনাৰ পৰাই। এদিনৰ কথা, পাঠ প্ৰসংগ শেষ হৈছে। গুৰুজনাই সেইদিনাখন বহুত সময় মানে ব্যাখ্যা দিলে। তেওঁ উঠা নাই, কিবা ভাৱনাত বহি আছে। সকলো ভকত গুচি গ'ল। শ্ৰীৰামেতো যাব পৰা নাই এতিয়া, তেওঁ ঘূৰা ঘূৰি কৈ আছে। তেতিয়া গুৰুজনে হঠাতে মানে তেওঁৰ মনৰ ভাৱনাটো দূৰ হৈ শ্ৰীৰামক দেখি, শ্ৰীৰাম গুৰুজন তুমি যোৱা নাই যে এতিয়াও? বোলে আপোনাৰ কঠখন? মোৰ কঠখন কি? বোলে আপোনাৰ কঠখন উঠা মোৰ কৰ্তব্য নহয় জানো? আপুনি উঠিলেহে মই কঠখন উঠাব পাৰোঁ। অঁ, আজি ময়ে উঠাই থলোহেঁতেন, কি হ'লহেঁতেন? বোলে নহয় গুৰুজন, মই ইমান দিনে এই কঠখন উঠোৱা আৰু পানী দিয়া কৰ্মটো ময়ে কৰি আছোঁ। আজি মই তাৰ ব্যতিক্ৰম হ'বলৈ দিব নোৱাৰোঁ, নহ'লে মোৰ টোপনিয়ে নাহিব নহয়। অঁ হয় নেকি? এই বুলি গুৰুজনে অকণমান হাঁহি পেলাই পথৰ পৰা উঠি বেলেগ আসনত বহি তেওঁ বেলেগৰ আসনত বহিলে। আৰু শ্ৰীৰামে ধুনীয়াকৈ কঠখন জাৰি জোকাৰি নিৰ্দিষ্ট ঠাইত থলে। আৰু তেওঁ আহি সেই যে ধূলি অকণমান পৰিছে এচুকুত, এই এচুকুত ধূলিকে লাহেকৈ হাতৰ আঙুলিৰে উঠাই সেই পাত্ৰটোত থৈ পেলাই তেওঁ লৈ যাবলৈ ওলাইছে। গুৰুজনে সেইবিলাক চোৱা নাই আৰু কাণ কৰা নাই। গুৰুজনে ক'লে, মাধৱ শ্ৰীৰাম, ৰাতি দেখোন বহুতেই হ'ল। এই হাবিতলীয়া বাটেৰে তুমি গণককুছিলৈ কেনেকৈ যাবা? মাধৱটো কেতিয়াবাই গ'ল। নহয় গুৰুদেৱ, মই পাৰিম যাব। নাই এইটো কথা হ'ব নোৱাৰে। তুমি আজি যাব নালাগে, ইয়াতে থাকা, মোৰ লগতে থাকিবা। তেওঁ গুৰু বাক্যটো মোৰ ৰাখিব লাগিব। তেওঁ ৰৈ গ'ল। ৰৈ গৈ গুৰুজনাই যেতিয়া
অন্নপানী গ্ৰহণ কৰিলে, চিৰামাতাকো দিলে, চিৰামাতাই অন্ন ল'লে। লোৱাৰ পিছত গুৰুজনাই ক'লে, তুমি মোৰ কাষতে কাপোৰ আছে নহয়, সেইখিনি তুমি হেতেলি কৰি পাৰি লোৱা আৰু শুই থাকা। তেনেকৈ শুই থাকিলে, গুৰুজনাই শুই থাকিলে। গুৰুজনাই প্ৰতি পহৰতে ৰাম নাম লয়। এই কথা চিৰামাতাই নাজানে, কিন্তু তেওঁতো একেলগে থাকাও নাই কেতিয়াও। প্ৰথম পহৰতে ৰাম শ্ৰীৰাম বুলি কোৱাৰ লগে লগে চিৰামাতাই গুৰুবৰ হয় মই আছোঁ। দ্বিতীয় পহৰতো একেই মাতিছে, সেইবাৰো কৈছে হয় মই আছোঁ। তৃতীয় প্ৰহৰতো একেই মাতিছে, হয় গুৰুজন মই আছোঁ। চতুৰ্থ প্ৰহৰতো গুৰুজনাই একেই কথা কৈছে, একেই ভগৱন্তক মাতিছে, কৃষ্ণ ৰাম হৰি, হয় মই আছোঁ। যেতিয়া গুৰুজনাই উঠিলে, উঠি পেলাই দেখিলে যে তেওঁ বিচনা সামৰি যাবলৈ ওলাইছে। শ্ৰীৰাম, গুৰুজন কওক কিবা কথা, তুমি যাবলৈ ওলালা, বোলে আজি ৰাতি তোমাৰ টোপনি নহ'ল নেকি? টোপনি হৈছেতো, বৰ ভাল টোপনি হৈছে। তেতিয়াহ'লে তুমি মই প্ৰতিবাৰ 4 প্ৰহৰত ভগৱন্তৰ স্মৰণ কৰিছোঁ, তুমি প্ৰতিবাৰতে মাত দিছা যে? গুৰুজন, আপুনি ভগৱন্তক মাতিছিলে, মই ভাবিছোঁ কিবা অসুবিধা হৈছে, আপুনি মোকে মাতিছে বুলিহে মই হয় আছোঁ বুলি কৈছোঁ। মোৰ অপৰাধ হৈছে গুৰুজন। নাই নাই নাই, একো অপৰাধ হোৱা নাই, নজনাকৈ কৰা দোষৰ অপৰাধ নাই, নাই নাই, এতিয়া তেনেহ'লে তুমি যোৱা। এইবুলি কয় গুৰুজনে শ্ৰীৰামক যাবলৈ দিলে। আহিবৰে হ'ব নহয় আকৌ আবেলি, হয় গ'লগৈ। আৰু এদিনাখনৰ কথা, সেইদিনাখন পাঠ আৰম্ভ হোৱাই নাই, শ্ৰীৰাম আহি হাজিৰ। শ্ৰীৰামে গোটেইখিনি ধুনীয়াকৈ ঠাইখিনি চাফ চিকুণ কৰি গুৰুজনক লগত পাতি থ'লে। ভকতসকল আহি আহি অকলে বহিছে। তেনেতে গুৰুজনাই ধ্বজাৰ দ্বাৰাই তেওঁৰ বাৰীৰ এঠোক বৰ ধুনীয়া কল পকিছিলে, এই কলঠোক আনি পেলাই ধুই পখালি আনি তাতে ভাগৱতৰ আসনৰ ওচৰতে থবলৈ দিলে, সজাই থৈ দিলে। গুৰুজনে পাঠ কৰিলে, ব্যাখ্যা হ'ল, পাঠ হ'ল, প্ৰসংগ হ'ল। হোৱাৰ পিছত গুৰুজনাই মাধৱদেৱক ক'লে, মাধৱ এই বৰাৰপো এই ফলখিনি বিতৰণ কৰি দিয়াচোন। হ'ব, এইবুলি মাধৱদেৱে ফলখিনি বিতৰণ কৰি দিলে, এটা এটাকৈ সকলোকে দিলে। দিয়াৰ পিছত সেৱা ধৰিলে, সকলে সেৱা ধৰাৰ পিছত কৈছে, ৰ'বা মোৰ এটি কথা আছে। গুৰুজনাই ক'লে, সকলে ভকতে চাই ৰ'ল, কিবা কথা, বোলে কলটো যে সকলে খাবা, হয় গুৰুদেৱ, এটা কথা হ'লে এইটো ভগৱন্তক অৰ্পণ কৰা যিহেতু ফল, খাম গুৰুদেৱ, কিন্তু এটা কথা হ'ল নহয়, কোনেও নেদেখাকৈ খাবা। সকলে আচৰিত, কোনেও নেদেখাকৈ বা কিয় খাব ক'লে? কোনেও নেদেখাকৈ তোমালোকে খাবা দেই, প্ৰত্যেকেই। তেওঁ সকলোৱে কোনেও নেদেখাকৈ, কিছুমানে ভৰাই ল'লে ঘৰতে খাম আৰু কোনো নেদেখাকৈ, কিছুমানে বাহিৰত গৈ খালে, কিছুমানে অলপ দূৰত দুৱাৰৰ আঁৰত গৈ খালে, কোনোবাই বা গামোচাখন মূৰত ঢাকি লৈ খালে। এনেকৈ খালে আৰু গুৰুজনাৰ বাক্য মানিলে আৰু সকলে, কোনেও নেদেখাকৈ খালে। শ্ৰীৰামতে পাতত মেৰিয়াই কলটো লৈ বহি আছে। শ্ৰীৰামতক ক'লে, শ্ৰীৰাম, গুৰুজনে ক'লে, গুৰুজন তুমি দেখোন পাততে কলটো লৈ বহি আছা, নোখোৱা কিয়? মই খাব নোৱাৰিলোঁ নহয়। কিয় নোৱাৰিলা? মোক সকলোৱে দেখে। এই সকলোৱে দেখোন তেনেকৈ খালে, তুমিও চুকে টুকে ইপিনে সিপিনে গৈ পেলাই নোখোৱা কিয়? সকলোৱে দেখে, একে কথাই ক'লে। ঠিক আছে, তেতিয়াহ'লে তুমি ঘৰলৈ লৈ যোৱা, ঘৰত কোনো নেদেখা, কোনোতো নাইও তোমাৰ, মাধৱে থাকিলেওতো তোমাক একো আমনি নকৰে, গতিকে তুমি খোৱাৰ সময়ত খাবা বাৰু। হ'ব গুৰুদেৱ, এইবুলি লৈ গ'ল। পিছদিনাখন আকৌ আবেলি যেতিয়া আহিলে, পাঠৰ আগে আগে তেওঁ কঠখন পাৰি দিব লাগে, কঠখন উঠাব লাগে, এইটো হেৰি তেওঁ সদায় আগতে আহে। কলটো লৈ আহি পেলাই এখন পাতত কলটো থৈ পেলাই তেওঁ পাতখন ধুনীয়াকৈ পাৰি দিলে গুৰুজনাক। গুৰুজনাক বহি পেলাই, গুৰুজনাৰ লক্ষ্য সেই পাতলৈ। সেয়া পাতত কি থলা? কি থলা শ্ৰীৰাম? গুৰুদেৱ ক্ষমা কৰিব, কালি যে কলটো দিছিলে, তুমি ঘৰতো খাব নোৱাৰিলা? নাই গুৰুদেৱ,
মই ঘৰতো খাব নোৱাৰোঁ, মই সকলোৱে দেখে। অৰ্থাৎ সকলোৱে দেখে মোৰ পঞ্চ ইন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, মন আদিয়ে মোক দেখি আছে। মনে বাৰে বাৰে কয়, কিন্তু মোক বিবেকে বাধা দিয়ে বাৰে বাৰে। এই যুদ্ধখনৰ মাজত থাকি মই খাব নোৱাৰিলোঁ। তেতিয়া গুৰুজনে ক'লে, ভকতসকল শুনিলানে? শুনিছোঁ গুৰুদেৱ, আমি একো বুজি পোৱা নাই। শ্ৰীৰামে এই তত্ত্ব বুজি পালে। তেওঁ ক'লে যে মোক সকলোৱে দেখে, কাৰণ হাতেদি লৈছোঁ, হাতখনে দেখে। মুখেদি খাব খুজিলে মুখখনে জানে। চকুৰ মেলি মানে মই কলটো বাকলো, চকুৱে দেখে। নাকে ঘ্ৰাণ লৈছে, কাণেৰে শুনিছে, মনে স্পৃশাই বাৰে বাৰে ইচ্ছা কৰে, কিন্তু বিবেকে বাধা দিছে। এয়া কি? গুৰুদেৱ ভকতসকলক আমি বুজি পোৱা নাই গুৰুজন। এয়া হ'ল 14 ইন্দ্ৰিয় আৰু 10 ইন্দ্ৰিয় আৰু মন। এই 11টা ইন্দ্ৰিয়ই তেওঁক বাধা দিছে। মনে ইচ্ছা কৰিলেও আকৌ বিবেকে তেওঁক বাধা দিছে। এই হৈছে মহাপৰম তত্ত্বৰ কথা। তোমালোকে সকলোৱে জানিলা আজিৰ পৰা। হয় গুৰুদেৱ, জানি পালোঁ। আৰু এই দিনাখনৰ কথা, মাধৱ পুৰুষে গণকোচিত গা ধুবলৈ গৈছে। শ্ৰীৰামতাই দা এখন লৈ পেলাই গৈছে, মানে খাগৰি কাটিবলৈ, নল খাগৰি কাটিবলৈ গৈছে। মাধৱ পুৰুষে সুধিলে, শ্ৰীৰাম কওকচোন, আপুনি স্নান কৰিবলৈ? কিবা কথা? তুমি দা এখন হাতলৈ কিয় আহিছা ইয়ালৈ? তুমি স্নান কৰ? মোৰ স্নান দান হৈ গৈছে, আপোনাৰ কাৰণে ভোজনৰ বস্তু তৈয়াৰ কৰি থৈ আহিছোঁ। মই গম পাইছোঁ। তুমি দাখন লৈ আহিছা কিয়? বোলে এই নল এডাল কাটিবলৈ। নল কাটি কি কৰিবা? মোৰ পানী খোৱা, ভোজনত পানী খোৱা চুঙাটো ফাটিলে। সেইকাৰণে তুমি আৰু এটা চুঙা তৈয়াৰ কৰিবা এতিয়া? নালাগে, তুমি দাখন লৈ যোৱা। মোৰ গৃহত পানী খোৱা পাত্ৰ আছে, তোমাক মই গা ধুই গৈ পেলাই স্নান কৰি গৈ দি আছোঁ। মাধৱদেৱৰ কথা শুনি তেওঁতো আৰু কৰি অমান্য কৰিবনে? তেওঁ গুচি আহিল। গুচি আহি লগে লগে মাধৱদেৱ আহিল। আহি পেলাই এটা ধুনীয়া কাহৰ লতা মাধৱদেৱে তেওঁ দিলে উপহাৰ। লোৱা, এইটো তোমাকে দিলোঁ, আজিৰ পৰা তোমাৰে এইটো। ধুই পখালি তুমি পানী ভৰোৱা। ইয়াৰ আৰু বাঁহৰ বা বা নলৰ তুমি বিচাৰি ফুৰিব নালাগে। চুঙা বিচাৰি ফুৰিব নাহিলে। অস্থায়ী বস্তু এই ঘটিটো দিছোঁ, এইটোতে তুমি পানী খোৱা। তেওঁ চাই পেলাই ঘটিটো ঘূৰাই পকাই চাই ধুনীয়াকৈ মাজি গাছি পানী ভৰাই থৈ দিলে। পানী খালে, পানী খাই পেলাই অন্নও ল'লে, মাধৱদেৱ ল'লে। দুয়োজনে আকৌ গুৰুগৃহলৈ গ'ল। গুৰুগৃহত যাই তেওঁলোকৰ কৰ্মখিনি কৰিলে। সকলোৱে সুন্দৰকৈ পাঠ শুনি আছে, কিন্তু শ্ৰীৰামতা অন্যমনস্ক হৈ আছে। কিন্তু বাৰে বাৰে গুৰুজনে কিন্তু শ্ৰীৰামক নজৰ কৰে। পাঠ শেষ হ'ল, একো নকলে গুৰুজনে। সেইদিনাখন গৃহলৈ গ'ল আমন জীৱনকৈ। পাঠখন তুলি থ'লে, ধুনীয়াকৈ থৈ পেলাই তেওঁৰ কৰ্মখিনি তেওঁ কৰি তেওঁ গ'ল। আকৌ তেনেকৈ 3-4 দিন একেই অৱস্থা। গুৰুজনাই তেতিয়া শ্ৰীৰামতাক সুধিলে, শ্ৰীৰাম কথা এটা হ'ল নহয়। গুৰুজন, কিবা কথা কওকচোন। তোমাক মই দেখিছোঁ আজি 3-4 দিনৰ পৰা তুমি একদম অন্যমনস্ক হৈ থাকা। আগতে পাঠত তুমি ইমান সুন্দৰকৈ তুমি মন দিয়া, তুমি আনন্দ মানে শুনা। এইকেইদিন দেখিছোঁ তুমি একদম অন্যমনস্ক হৈ আছা, কিহৰ কাৰণে? তেতিয়া তেওঁতো মিছা কথা ক'ব নোৱাৰে, সকলোৰে আগত তেতিয়া লাজতো পৰিব, ক'ব ধৰিলে। বোলে গুৰুজন, মই মোৰ পানী খোৱা চুঙাটো, মই চুঙাত পানী খাইছোঁ, কলৰ পাতত অন্ন লওঁ, চুঙা বাঁহৰ চুঙাত পানী খাইছোঁ। চুঙাটো ফাটি যোৱাতে মই নল খাগৰি চুঙা এটা কাটিবলৈ যাওঁতে বৰাৰপুৰে হাক দিলে।
বোলে মোৰ গৃহত পাত্ৰ আছে নহয় পানী খোৱা তুমি এই নলা হেৰি সাগৰী বিচাৰি ফুৰিব নালাগে বোলা এই বোলে মোক লৈ আহিলে ধুনীয়া এটা কাঁহৰ ঘটি দিলে ইমান ধুনীয়া কাঁহৰ ঘটিটো জিলিকি থাকে মই ধুই পখালি পানী ভৰাই থলোঁ পানী খাই আছোঁ ডেইলি কিন্তু মোৰ ভয় কি মোৰ গৃহটো একদম ইকৰা বেৰা দিয়া কোনোবাই চুৰ কৰি নিয়ে বুলি মোৰ সদায় মনত ভয় লাগি থাকে যদি ঘটিটো কোনোবাই চুৰ কৰি লৈ যায় মইতো মহাপাপ হ'ব কাৰণ মাধৱদেৱে মোক ইমান আগ্ৰহ কৰি ঘটিটো দিছিলে মই যদি তাক ৰক্ষা কৰিব নোৱাৰোঁ মোৰ মহাপাপ হ'ব এই বিষয় ধান্দাতে মই গুৰুদেৱ এইকেইদিন মন দিব পৰা নাই সেয়েহে মই আজি ঘটিটো লৈয়ে আহিছোঁ লৈ আহিছা সকলোৱে চাব খোজে চাওঁ সকলোৱে চাব খোজে তেওঁ ঘটিটো দেখিলে ইমান ধুনীয়া চিকচিকাই আছে ঘটিটো ধুই পখালি আনিছে মাধৱক ক'লে এইটো লোৱা কাৰণ মোৰ এইটোৱে এই ঘটিটো মোৰ বিষয় এই বিষয়টোৱে মোক ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তনত বাধা দিব গতিকে মোক আৰু এইটো নালাগে মই আগত যেনেকৈ আছিলোঁ তেনেকৈয়ে হ'ব বুলি মাধৱক দিলে মাধৱে হাতত তুলি লৈ হাঁহিলে শ্ৰীৰাম সঁচাকৈ তুমি একনিষ্ঠ সেৱক একনিষ্ঠ ভকত গুৰুজনাই ক'লে যে ইমান দিনে ভাগৱত চৰ্চা কৰিলোঁ ব্যাখ্যা কৰিলোঁ মই দেখিলোঁ শ্ৰীৰামেহে তাৰ তত্ত্ব পাইছে কি জানিবা মোৰ সম্পূৰ্ণ তত্ত্ব শ্ৰীৰামে পোৱা যেন লাগিছে শ্ৰীৰামৰ যিটো কৰ্ম দেখি আহিছোঁ সেয়ে মোক ক'বলৈ বাধ্য কৰাইছে ভকতসকল আপোনালোকে বেয়া নাপাব নাই আমি একো বেয়া নাপাওঁ গুৰুজন আমিও মনতে ভাবিছোঁ যে আমি সঁচাকৈ আহিছোঁহে গৈছোঁ আহিছোঁ গুৰুজনৰ কথা শুনিছোঁ আৰু ঘৰলৈ গ'লে নানা যন্ত্ৰণাত আমি পাহৰি যাওঁ কিন্তু শ্ৰীৰামৰতো কোনোৱে নাই শ্ৰীৰামে সেইখিনিকে মনত গুণগুণাই থাকে আৰু শ্ৰীৰামে সঁচাকৈ তত্ত্ব বুজি পাইছে তত্ত্বদৰ্শী ভকত হিচাপে শ্ৰীৰাম সঁচাকৈ একনিষ্ঠ ভকত আমাৰ দুৰ্লভ আমাৰ আটা পুৰুষৰ ভিতৰত গুৰুজনাই ক'লে হয় মই শ্ৰীৰামকে দেখিলোঁ গতিকে যিয়ে হওক আপোনালোকে এতিয়াৰ পৰা শ্ৰীৰামৰ দৰে ভালকৈ মন দিব কথাবোৰ কেনেধৰণৰ হয় বিষয় বাসনাত থাকিলে আমি সকলো পাহৰি যাওঁ সেই বিষয় আমি সকলো বিষয় আমিও বিষয় আমাৰ বিবাহ স্ত্ৰী পুত্ৰ কন্যা আছে আপোনালোকৰ আছে আমি সকলো বিষয় কিন্তু শ্ৰীৰাম এটা একনিষ্ঠ সেৱক একনিষ্ঠ ভকত গতিকে আমি যি পঢ়িছোঁ ভাগৱতত যি শুনিছে আপোনালোকে অতি মনেৰে আনন্দেৰে শুনিব বুলি মোৰ আশা থাকিল এয়া হ'ল শ্ৰীৰামতাৰ কথা আৰু বহুত আছে গতিকে আজিৰ কাৰণে এইখিনিকে কোৱা হ'ল আপোনালোক গুণশালী সমস্ত বা পাই বহুতেই জানে গুৰুচৰিত নপঢ়া মানুহ নাই ভকতৰ মাজত হয়তো আৰু কোনোবাই নপঢ়িবও পাৰে পঢ়িলেও কোনোবাই ক'লে যে ভাল লাগে শুনি হয়তো নিশ্চয় আপোনালোকে জানিলেও শুনি নিশ্চয় ভাল পাব বা ভাল পাইছে গতিকে আপোনালোকে যদি আকৌ মোক সঁহাৰি দিয়ে এনেধৰণে মই আগলৈ আৰু বহুত ক'বলৈ ইচ্ছা মোৰ আছে সেয়েহে আজিৰ কাৰণে এইখিনিতে থলোঁ এইখিনি কথাও মই যে সম্পূৰ্ণ শুদ্ধকৈ ক'ব পাৰিছোঁ সেইটোও নহয় গতিকে আমাৰ ভুল ভ্ৰান্তি দোষ অপৰাধ বঢ়াটোতো আগৰ পিছে নিশ্চয় হৈছে সৰ্ব অপৰাধ মৰিখন অৰ্থে আপোনালোকৰ শ্ৰীচৰণত মই নিবেদন কৰিলোঁ কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিল হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি আছানে গুৰুদেৱৰ অভয় চৰণে ভগৱন্তৰ অভয় চৰণত আমি সেয়া নিবেদন কৰি আমাৰ দোষ ত্ৰুটি মাৰ্জনাৰ্থে আপোনালোকৰ শ্ৰীচৰণত আমি সেয়া নিবেদন কৰিলোঁ কৃষ্ণ কৃষ্ণ আৰু বাৰ হৰি ৰাম কৃষ্ণ